নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কোভিনেটৰ ওপৰত, অৰ্থাৎ হোৱাট ইজ কোভিনেট। কোভিনেট মানেনো কি? হু হেজ লঞ্চ এ নিউ নেটৱৰ্ক ফৰ নভেল কৰোণা ভাইৰাছ নেম কোভিনেট। অৰ্থাৎ বিশ্বৰ স্বাস্থ্য সংস্থাই এটা নতুন নেটৱৰ্ক লঞ্চ কৰিছিলে নভেল কৰোণা ভাইৰাছৰ ওপৰত, আৰু তাৰ নামেই হৈছে কোভিনেট। ইয়াত আপোনালোকে অন্য এটা ধৰণেও পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে হু লঞ্চ দ্য কোভিনেট ফৰ নভেল কৰোণা ভাইৰাছ, অৰ্থাৎ কোনে নভেল কৰোণা ভাইৰাছৰ ওপৰত কোভিনেট গঠন কৰিছিলে বা লঞ্চ কৰিছিলে। তেতিয়া আপোনালোকে এনচাৰটো লিখিব লাগিব কি? হু মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্বৰ স্বাস্থ্য সংস্থা। এতিয়া আমি আলোচনা কৰিম এইমছ অফ কোভিনেট, অৰ্থাৎ কোভিনেটৰ লক্ষ্য কি। ইয়াত কৈছে কোভিনেট এইমছ টু ছাপোৰ্ট দ্য এষ্টাব্লিছ অফ লেবৰেটৰিজ ইন ল' এণ্ড মিডিল ইনকাম কাণ্ট্ৰিজ ইন টু মনিটৰ মাৰ্চ কোভিড এণ্ড অদাৰ ছিগনিফিকেণ্ট কৰোণা ভাইৰাছ। ইয়াত চাব কোভিনেট এইমছ টু ছাপোৰ্ট দ্য এষ্টাব্লিছ অফ লেবৰেটৰিজ ইন ল' এণ্ড মিডিল ইনকাম কাণ্ট্ৰিজ, অৰ্থাৎ কোভিনেটে নিম্ন আৰু মধ্যবিত্তৰ যিখিনি দেশ আছে তাত কিছুমান পৰীক্ষাগাৰ স্থাপন কৰিব। কি কাৰণে স্থাপন কৰিব? টু মনিটৰ মাৰ্চ কোভিডৰ ওপৰত নতুন কিবা পৰীক্ষা কৰিবৰ কাৰণে তাত কিছুমান লেবৰেটৰী স্থাপন কৰিব, আৰু কৰোণা ভাইৰাছৰ ওপৰত কিবা নতুন ছিগনিফিকেণ্ট আহে নেকি বা কিবা নতুন কিবা ওলায় নেকি তাৰ ওপৰতো পৰীক্ষা কৰিবৰ কাৰণে কিছুমান পৰীক্ষাগাৰ স্থাপন কৰিব।